একাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকললৈ পুনৰ শুভেচ্ছা জ্ঞাপন কৰি আমি বিহু পাঠৰ আজি আমি তৃতীয় অধ্যায়ৰ শেষৰ যিটো অংশ আছে আমাৰ বিহু বাদ্যবিলাকৰ বিভিন্ন ধৰণৰ বিহু বাদ্যবিলাকৰ সম্পৰ্কত আমি আলোচনা কৰি আহিছোঁ। ইতিমধ্যে আমি ঢোল বাদ্যৰ বিষয়ে আলোচনা কৰিলোঁ। ইয়াৰ পাছৰ পৰ্যায়ত আজি আমি পেঁপা, যি ম'হৰ শিঙৰ পেঁপাৰ বিষয়ে আমি থুলমূলকৈ অকণমান আলোচনা কৰিব বিচাৰিছোঁ। ছাত্ৰ ছাত্ৰীসকল, শাস্ত্ৰীয় সংগীতৰ মাৰ্গ অনুসৰি বিহু বাদ্যসমূহক সাধাৰণতে 4টা ভাগত বিভক্ত কৰা হৈছে। এটা হৈছে আনদ্ধ বা ঢাক বিহু বাদ্য, এটা হৈছে ঘন বিহু বাদ্য, এটা হৈছে সুখী শ্ৰেণী বিহু বাদ্য আৰু এটা হৈছে তৎবাদ্য। এতিয়া পেঁপা হৈছে সুৰ দি বজোৱা বাদ্য, গতিকে এই সুখী শ্ৰেণীৰ এটা বিহু বাদ্য। এতিয়া সেই ম'হৰ শিঙৰ পেঁপাৰ সম্পৰ্কে আমি আলোচনা কৰিবলৈ আজি আগবাঢ়িছোঁ। আমি সকলোৱে পেঁপা দেখিছোঁ বা সকলোৱে আমি পেঁপা চিনি পাওঁ, কিন্তু পেঁপাটোক আমি ভাল ধৰণে লক্ষ্য কৰিলে আমি তাত যিকেইটা অংশ দেখিবলৈ পাম আৰু সেই অংশকেইটা আমাৰ অতি দৰকাৰী আৰু সেই অংশকেইটাৰ বিষয়ে আমি জনাটো অতি প্ৰয়োজন। সেয়েহে আমি আজি পেঁপা বাদ্যত কেনেকুৱা ধৰণৰ অংশ থাকে বা অংশবিলাক কিহেৰে তৈয়াৰ কৰা হয় সেই সম্পৰ্কে আমি থুলমূলকৈ তোমালোকৰ লগত আলোচনা কৰিম। ম'হৰ শিঙৰ পেঁপা, ম'হৰ শিং, বাঁহৰ আগলি অংশবিশেষ আৰু নল, খাগৰি অথবা বিজুলী বাঁহৰ এক সৰু অংশ পৰা নিৰ্দিষ্ট প্ৰণালীৰে তৈয়াৰ কৰা হয়। আৰু পেঁপা হৈছে অসমীয়া সংস্কৃতিৰ এটা অতি বৈশিষ্ট্যপূৰ্ণ বা অতি গুৰুত্বপূৰ্ণ এটা বাদ্যযন্ত্ৰ। এতিয়া সাধাৰণতে ম'হৰ শিঙৰ পেঁপাৰ অংগ বুলি ক'লে সাধাৰণতে ইয়াৰ 4টা অংগ থাকে। প্ৰথমতে কোৱা হয় থোলা, তাৰপাছত আছে থুৰি, তাৰপৰা আছে গপ আৰু তাৰপৰা আছে চুপহী। এই 4টা অংশই এটা ম'হৰ শিঙৰ পেঁপা তৈয়াৰ কৰা হয়। আকৌ কৈছোঁ মই, ইয়াৰ 4টা অংশ হৈছে থোলা বা শিঙা বুলি কোৱা হয়, থুৰি, গপ আৰু চুপহী। যিটো থলা বা শিঙা বুলি যিটো অংশ কোৱা হয় সেইটো সাধাৰণতে ম'হৰ শিঙৰ অংশটোকেই থলা বুলি কোৱা হয়। বহুতে থোলা বুলি কয়, থোলা আৰু থোলা একেই। মৰা ম'হৰ শিং কাটি আনি তাক বোকাত কেইমাহমান পুতি থৈ নতুবা উতলা পানীত ভালকৈ সিজাই কোমল কৰি লোৱা হয়। এইদৰে কিছু কোমল কৰাৰ পাছত শিংটোৰ পৰা খোলাৰ বাবে উপযোগী অংশ কাটি আনি তাৰ বাহিৰ ভিতৰ দুয়োফালে ভালদৰে চাঁচি মিহি কৰা হয়। এবাৰত চাঁচি মিহি কৰিব নোৱাৰি বাবে এবাৰ চঁচাৰ পিছত কিছুদিন ৰ'দত দি শুকুৱাই পুনৰ চঁচা হয়। এইদৰে 2 বা ততোধিকবাৰ চাঁচি থোলাটো পাৰ্যমানে মিহি কৰা হয়। থোলাটো যিমানেই মিহি হয় সিমানেই তাৰ মাতো মিঠা আৰু মিহি হয়। ছাত্ৰ ছাত্ৰীসকল, এই ম'হৰ শিঙৰ পেঁপা দেখাত যদিও সাধাৰণ যেন লাগে, কিন্তু ইয়াৰ প্ৰস্তুত প্ৰণালী অতি জটিল। যিহেতু ম'হৰ শিং কাটি আনি তাক নিৰ্দিষ্ট ধৰণে তাক উতলা পানীয়ে গৰম কৰি সিজাব লাগিব, নতুবা তাক 2-3 মাহ বোকাত পুতি থ'ব লাগিব। তাৰপাছত তাক বিশেষ ধৰণে তাক চঁচা হয়। সাধাৰণতে চাঁচিবৰ কাৰণে কাঁচ ব্যৱহাৰ কৰা হয়। তোমালোকে কাঁচ চিনি পাইছা, ভঙা কাঁচৰ সহায়ত তাক চাঁচি খুব সাৱধানে চাঁচি তাক মিহি কৰা হয়। আৰু তাৰ দুয়োফালে যথেষ্ট খহটা অংশ থাকে, সেই খহটা অংশবিলাক সম্পূৰ্ণ মিহি কৰি মসৃণ কৰি পেলোৱা হয়। আৰু যিমানেই মসৃণ হ'ব, যিমানেই মিহি হ'ব, সিমানেই সেই পেঁপাটোৰ মাত সুললিত হ'ব বা মিঠা হ'ব শুনিবলৈ। সেইকাৰণেই থলাটো ভাল ধৰণে তৈয়াৰ কৰাটো বেছি প্ৰয়োজন। ইয়াৰ পাছৰ অংশটো আহিলে থুৰি। পেঁপাৰ ধ্বনি উৎপন্ন কৰা মূল অংশটোৱে হৈছে এই থুৰি অংশ। ইয়াক প্ৰস্তুত কৰিবৰ কাৰণে আকৌ 3 আঙুলমান দীঘলকৈ নল, খাগৰি বা বিজুলী বাঁহৰ এডোখৰ এমূৰে গাঁঠি ৰোৱাকৈ কাটি লোৱা হয়। এমূৰে গাঁঠি থকা সেই যে ক'লে নল, খাগৰি বা বিজুলী বাঁহৰ কথা ক'লে, এই উদ্ভিদবিলাক তোমালোকে নিশ্চয় কোনোবাই চিনি পোৱা বা কোনোবাই চিনি নোপোৱা। এই উদ্ভিদবিলাক সাধাৰণতে নদীৰ কাষত এইবিলাক গজে
আৰু বিজুলী বাঁহ তোমালোকে নিশ্চয় দেখিছা। গতিকে এই বিজুলী বাঁহ বা খাগৰি বা নল এনেধৰণৰ উদ্ভিদৰ পৰাই এই অংশটো থুৰি অংশটো প্ৰস্তুত কৰা হয়। গাঁঠিটোৰ তলৰ পৰা 1 আঙুল দীঘল আৰু 1 মিলিমিটাৰতকৈ কম বহল এখন মিহি আৰু পাতলকৈ চঁচা জিভা তৈয়াৰ কৰা হয়। খুব সাৱধানেৰে তাত এখন পাতলকৈ তাক 1 মিলিমিটাৰকৈ কম বহল এখন মিহি আৰু পাতলকৈ চঁচা জিভাকৃতি এটা অংশ তাত তৈয়াৰ কৰা হয়। এই জিভাডোখৰ তথা যিমান পৰিমাণে পাতল হোৱাৰ ওপৰতেই সেই বাদ্যযন্ত্ৰটোৰ সুচলতা আৰু ধ্বনিৰ মানদণ্ড নিৰ্ভৰ কৰে। বেছি মিহি হ'লে বজাওঁতে সোপা মাৰি ধৰে, আনহাতে কম মিহি হ'লে পেঁপাৰ মাত মিঠা নহয়। গতিকে এটা নিৰ্দিষ্ট জোখত এইটো ৰাখিব লাগিব। যিসকল পাকৈত বাহৈ আছে, পেঁপা তৈয়াৰ কৰা যিসকল আমাৰ এই শিল্পটোক জীয়াই ৰখা যিসকল ব্যক্তি এতিয়াও আছে, আমাৰ চিৰনমস্য ব্যক্তি, সেইসকলে সেইবিলাক জানে। তেওঁলোকে নিৰ্দিষ্ট জোখত সেই থুৰি অংশটো তৈয়াৰ কৰি লয়। ইয়াৰ পাছতেই দৰকাৰ হ'ব আমাৰ তৃতীয়টো অংশ হ'ল গপ বা নলিচা। 5 চেণ্টিমিটাৰ দীঘল আৰু 1.5 মিলিমিটাৰ মান ব্যাসৰ বাঁহৰ টুকুৰা এডোখৰৰ গা অংশত পাঁচোটা বা 4টা সৰু বিন্ধা কৰি লোৱা অংশটোক গপ বা নলিচা বুলি কোৱা হয়। ইয়াৰ এটা মূৰ থোলাৰ গুৰিত সুমোৱা হয় আৰু আনটো মূৰ থুৰিৰ গাঁঠি নথকা ফালৰ কিছু অংশ গুজি থোৱা হয়। গপৰ বিন্ধাত আঙুলিৰ বোলনৰ দ্বাৰা পেঁপাৰ ধ্বনি নিয়ন্ত্ৰণ কৰা হয়। আন কথাত বিভিন্ন বোল বা স্বৰৰ সৃষ্টি কৰি পেঁপাৰ বাজনা বা চেও বজোৱা হয়। গপৰ বিন্ধাকেইটাক বোলনি বুলিও কোৱা হয়। অৰ্থাৎ আমি দেখিছোঁ বাঁহী বা অন্যান্য যিবিলাক বাদ্যযন্ত্ৰত যিকেইটা ফুটা থাকে, সেই ফুটাকেইটাত আঙুলি বোলাই বিভিন্ন ধৰণৰ স্বৰ সৃষ্টি কৰে, সুমধুৰ স্বৰ সৃষ্টি কৰি তাৰ মানে যিকোনো ধৰক গীতৰ লগত তাক সংগত কৰে। ঠিক তেনেদৰে পেঁপাৰ ক্ষেত্ৰতো সেই গপ বা নলিচা যিটো অংশ, সেই অংশত থকা সেই 5টা বা 7টা ফুটা থাকে, সেই ফুটাবিলাকত আঙুলিয়ে বোলাই তাত ঢোলৰ বিহুনামৰ লগত তাক সংগত কৰি সুমধুৰ এটা স্বৰ সৃষ্টি কৰা হয়। গতিকে এইটো হৈছে পেঁপাৰ এটা অতি গুৰুত্বপূৰ্ণ অংশ। ইয়াৰ পাছৰ অৰ্থাৎ শেষৰ অংশটো হৈছে চুপহী। চুপহী সাধাৰণতে গপৰ থুৰিৰ গুজি থোৱা মূৰটোত বাঁহৰ এটা চুপহী লগোৱা হয়। এই চুপহীয়েই থুৰিটো আৱৰি থাকে আৰু চুপহীত মুখ লগাই বিশেষ কৌশলেৰে ফু দি পেঁপা বজোৱা হয়। এই বিশেষ কৌশলৰ ফুৰ ফলত থুৰিৰ কম্পনৰ দ্বাৰা বিশিষ্ট ধ্বনিৰ উৎপন্ন হয়। বোলনিত আঙুলি বোলাই সেই ধ্বনিবোৰৰ বিভিন্ন বোল বা স্বৰ উৎপন্ন কৰি পেঁপাৰ বাজনা সৃষ্টি কৰা হয়। অৰ্থাৎ চুপহীৰ যিটো অংশ, শেষৰ যিটো অংশ, এই অংশটোত কম্পন সৃষ্টি হয়। ইয়াত মুখেৰে যেতিয়া ফু দিয়া হয়, মুখেৰে ফু দিয়াৰ লগে লগে কম্পন সৃষ্টি হয় আৰু সেই কম্পন সৃষ্টি হোৱাৰ লগে লগেই সেই কম্পনৰ লগত গপ বা নলিচাত থকা যিখিনি ফুটা থাকে, বিন্ধা থাকে, সেই বিন্ধাবিলাকত আঙুলিয়ে বোলনি দি আমাৰ এই মহৰ শিঙৰ পেঁপাত বিভিন্ন ধৰণৰ স্বৰবিলাক বা বিভিন্ন ধৰণৰ ফুলবিলাক, বোলবিলাক সৃষ্টি কৰা হয় বা তৈয়াৰ কৰা হয়। ইয়াৰ যোগেদি আমি সুমধুৰ পেঁপাৰ সুৰ শুনিবলৈ পাওঁ, য'ত নাচনী ঢুলীয়াই বিহু লগত তেওঁলোক সম্পূৰ্ণ উন্মাদ হৈ পৰে। সাধাৰণতে আমি যিটো বিহুবুলীয়া বুলি কওঁ, সেই বিহুবুলীয়া শব্দটো এইকাৰণেই কোৱা হয় যে পেঁপাৰ ধ্বনি শুনাৰ লগে লগেই নাচনীজন বা সেই ঢুলীয়াজন সাধাৰণতে এটা তেওঁৰ মনৰ যিটো আৱেগ বা মনৰ যিটো উদ্যম, মনৰ যি আনন্দ, যি ফূৰ্তি, সেইবিলাকে প্ৰাণ পাই উঠে। সেইকাৰণেই সাধাৰণতে বিহুবুলীয়া বুলিও কেতিয়াবা উল্লেখ কৰোঁ। যেই নহওক, আমি ইতিমধ্যে পেঁপাৰ সেই অংশকেইটাৰ লগত আমি পৰিচয় হৈছোঁ আৰু ছাত্ৰ ছাত্ৰীসকল যেতিয়া আমি পেঁপাৰটো হাতত লৈ আমি তাক ভাল ধৰণে নিৰীক্ষণ কৰিম, তেতিয়া তোমালোকে এই অংশকেইটাৰ বিষয়ে আৰু অধিক ধৰণে জানিব পাৰিবা। গতিকে আজিলৈ আমি ইমানতে সামৰিছোঁ। ধন্যবাদ।